বহু প্ৰত্যাশিত ৰাসৰ মুহূৰ্তলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু সমাগত ৰাস আৰু ৰাসৰ প্ৰস্তুতি এতিয়া সমাপ্ত হৈছে আৰু অন্তিম যি প্ৰস্তুতি সেই প্ৰস্তুতিতে ব্যস্ত হৈ পৰিছে ৰাসৰ কলা কুশলীসকল। মই পোনপ্ৰথমে আপোনালোকক আজি এই অন্তিম মুহূৰ্তটিৰ এই দৃশ্য দেখুৱাইছোঁ আৰু যিহেতু যি বহু প্ৰতীক্ষাৰত যি ক্ষণ যি ৰাসৰ আধ্যাত্মিক পৰিৱেশৰ মাজলৈ ৰাইজক লৈ যোৱাৰ ৰাজ্যবাসীক লৈ যোৱাৰ যি ক্ষণ সেই ক্ষণটো সমাগত। এই মুহূৰ্তত মই যি ৰাসৰ দৃশ্য সেই শিৱসাগৰৰ পৰা আমগুৰিৰ পৰা সেই দৃশ্য দেখুৱাইছোঁ আৰু ৰাজ্যবাসীৰ যিহেতু এইটো প্ৰত্যাশিত ক্ষণ বুলি ক'ব লাগিব এই ৰাসৰ এইকেইটা মুহূৰ্তলৈ তেওঁলোক যেন অপেক্ষাৰত। আমাৰ সৈতে এই যি ৰাসৰ দৈৱকী ভাৱত অভিনয় কৰা অভিনেত্ৰীগৰাকী আছে, কি ক'ব এই মুহূৰ্তত যিহেতু এইবছৰ ক'ভিড প্ৰট'কল মানি ৰাস উদযাপন কৰিছে? ভাল লাগিছে। যোৱা বছৰ যিহেতু আমাৰ ৰাস পাতিবলৈ আমি নাপালোঁ, তথাপিও যি আমাৰ বৰ্তমান পৰিস্থিতিৰ লগত মানুহ যিহেতু পৰিস্থিতিৰ দাস, তথাপিও আমি সকলো পৰিস্থিতি মানি নিয়ম শৃংখলা আমি মানি চলি ৰাস উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ খৰাগৰ বাকী ৰাইজে যি উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰি লৈছে এই 38 সংখ্যক ৰাস মহোৎসৱৰ কাৰণে, শিশু শিল্পীসকল বাদ দি আমাৰ 10 বছৰৰ ওপৰৰখিনিৰ সৈতে ৰাস মহোৎসৱ আমি যেনেধৰণে পালন কৰিব লগাকৈ আমাক নিয়ম নীতি বান্ধি দিছে সেইমতে আমি প্ৰস্তুত কৰি আছোঁ। হয়, নিশ্চয়কৈ এয়া দৈৱকীৰ ভাষ্যত ইয়াতে যি আচলতে শিশুৰ কৃষ্ণৰ যি অভিনয় ইয়াতে সেই অভিনয় নহয় আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ ক'ভিড প্ৰট'কল মানি উদযাপন কৰিছে এই যি ৰাস সেই ৰাসভাগী। আমাৰ মাজত যিহেতু যশোদা আছে, এই মুহূৰ্তত যশোদাৰ পৰা মই এটা সংলাপ বিচাৰিম প্ৰাকৃতিক দৰ্শকৰ বাবে। হেৰি কিনো চুপদিখন কৰিছে সঁচাকৈ কওকচোন, মোৰ এই সোণৰ পুতলিৰ বিষয়ে কিনো ক'লে? হয়, সেয়া আছিল যশোদাৰ এক সংলাপ আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যি নন্দালয়ৰ যি দৃশ্য আৰু আধ্যাত্মিক পৰিৱেশ এই মুহূৰ্তত দেখা পাইছে আৰু ৰাজ্যবাসীৰ যিহেতু এই অপেক্ষাৰত মুহূৰ্তটোলৈ আচলতে ৰাসৰ সেই মুহূৰ্তটোলৈ পূৰ্ণাংগ মুহূৰ্তটোলৈ আৰু মাত্ৰ কেইটামান সময়হে বাকী আৰু যিহেতু এইকেইদিন আজি দীৰ্ঘদিন ধৰি ৰাজ্যবাসীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু ৰাসৰ আখৰা চলি আছিল আৰু কেইটামান মুহূৰ্তৰ পাছতে যিহেতু ৰাসৰ যি পূৰ্ণাংগ মুহূৰ্ত সেই মুহূৰ্ত আহি পাবহি। আমাৰ সৈতে পৰিচালক মহোদয় আছে, এইবাৰ কেনেদৰে উদযাপন কৰিছে আপোনালোকে? এইবেলি আমি সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আমি শিশুলীলা ভাগি বাদ দিয়া হৈছে। কংসালয় আৰু নন্দালয়ৰ কিছু অংশ আৰু মহাৰাসৰ কিছু অংশ আমি দেখুওৱাৰ মানস কৰা হৈছে। হয়, নিশ্চয়কৈ এইদৰে এতিয়া আমগুৰিত যি ৰাসৰ প্ৰস্তুতি যিহেতু সম্পূৰ্ণ ৰূপত তেওঁলোকে সমাপ্ত কৰিবলৈ আগবাঢ়িছে আৰু যি আচলতে পূৰ্ণাংগ মুহূৰ্ত যি প্ৰতীক্ষাৰত ক্ষণ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজলৈ ৰাজ্যবাসী যিহেতু সাজু হৈ আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু ৰাসৰ পূৰ্ণাংগ যি অভিনয় সেই অভিনয় ৰাইজৰ প্ৰান্তে প্ৰান্তে আচলতে দেখা পোৱা যাব আৰু এইদৰে আজিৰ এই মুহূৰ্তত অন্তিম মুহূৰ্তত ৰাসৰ আখৰা কৰি থকা দেখা পোৱা গৈছে।